নমস্কাৰ মোৰ শ্ৰদ্ধাৰ বোকাখাত মহকুমাৰ সমূহ ৰাইজ আপোনালোকে জানে যে আমি বৰ্তমান লকডাউন হৈ আমি সময়বোৰ নিজৰ ঘৰতে পাৰ কৰিবলগীয়া হৈছে বিশ্বৰ প্ৰায় আটাইকেইখন দেশতে বৰ্তমান কৰোনাৰ এই কোভিড-19 ৰোগটো সংক্ৰমণ হৈছে আৰু এইখিনিতে মই এই লকডাউনৰ সময়ত বৰ্তমানলৈকে আমাৰ বোকাখাত মহকুমাৰ সমূহ ৰাইজে প্ৰশাসনলৈ যি সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰ বাবে মই মহকুমাধিপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ সমূহ ৰাইজক আপোনালোকে জানে যে আমাৰ বোকাখাত মহকুমাত যথেষ্ট পৰিমাণৰ বিভিন্ন খেতি কৰা হয় অপ্ৰিয় হলেও সত্য যে লকডাউনৰ সময়ত বা সময়ৰ পিছত লকডাউনৰ পিছত আমাৰ হয়তো খাদ্য শস্য অলপ নাটনি হ'ব পাৰে গতিকে তেনেকুৱা নাটনি যাতে আমি মোকাবিলা কৰিব পাৰোঁ গতিকে সেই কাৰণে আমি বোকাখাত মহকুমা প্ৰশাসন আৰু কৃষি বিভাগ আৰু অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী তথা স্থানীয় বিধায়ক শ্ৰীযুত অতুল বৰা দেৱৰ তত্ত্বাৱধানত আমি আমাৰ ৰাইজৰ আমাৰ বোকাখাত মহকুমাৰ সমূহ ঘৰে ঘৰে যাতে আমি শাক পাচলি খেতি কৰিব পাৰোঁ তাৰ এক আমি আঁচনি তৈয়াৰ কৰিছোঁ আৰু এই শাক পাচলি খেতি কৰিবৰ কাৰণে যি শাক পাচলিৰ গুটিৰ প্ৰয়োজন হ'ব বীজৰ প্ৰয়োজন হ'ব এই সমূহ বীজ আমি অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা পাম গতিকে আজিৰ পৰা আমি বিভিন্ন আমাৰ পঞ্চায়তসমূহত আমি আমাৰ সজাগতা আৰম্ভ কৰিছোঁ ৰাইজসকলক আমি বুজাইছোঁ আৰু যিসকল আমাৰ পঞ্চায়তৰ প্ৰেছিডেণ্ট ৱাৰ্ড মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্ট তেওঁলোকে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব আৰু যদি আমি এনেকৈ যদি আমি ঘৰে ঘৰে যদি আমাৰ আগফালে বা পিছফালে ঘৰৰ আগফালে পিছফালে থকা যি আমাৰ একঠা বা দুকঠা মাটিত আমি যদি খেতি কৰোঁ ধৰক 10 জোপা ভেন্দি 4 জোপা জিকা 3 জোপা তিয়হৰ যদি আমি খেতি কৰোঁ তেতিয়া আমাৰ কাৰণে হয়তো যথেষ্ট পৰিমাণৰ হ'ব আৰু যিহেতু অসমৰ যি সয়েল যি মাটি সেইটো খুব সাৰুৱা গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট সফল হ'ম বুলি ভাবিছোঁ আৰু কোনো ট্ৰেক্টৰৰ প্ৰয়োজন নাই কোনো মেচিনৰ প্ৰয়োজন নাই আমি যেহেতু ঘৰত বৰ্তমান এনেই সময় পাৰ কৰাই আছোঁ গতিকে এখন কোৰ লৈ আমি পিছফালে আমাৰ য'ত আমি খেতি কৰিম সেই মাটি আমি তৈয়াৰ কৰিব পাৰিম গতিকে মই মহকুমাধিপতি হিচাপে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ এই যি আমাৰ কৃষি বিভাগ অসম চৰকাৰ কৃষি বিভাগ আৰু আমাৰ প্ৰশাসনৰ যি আমাৰ চেষ্টা তথা প্ৰয়াস এই প্ৰয়াস আমাৰ সফল হ'বৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব আৰু মই আশা ৰাখিছোঁ যাতে আমি বোকাখাত মহকুমাত ঘৰে ঘৰে খেতি কৰি আমি অসমৰ বিভিন্ন স্থানলৈ আমি পঠাব পাৰিম গতিকে মই সমূহ ৰাইজক পুনৰ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই আমাৰ যি আঁচনি আমাৰ যি উদ্দেশ্য এই উদ্দেশ্য খুব গুৰুত্ব সহকাৰে লয় আৰু আগবাঢ়ি আহক ৰাইজ আমি ঘৰে ঘৰে খেতি কৰি আমাৰ যি দৈনন্দিন শাক পাচলিৰ প্ৰয়োজন আমি নিজে উৎপাদন কৰি লওঁ গতিকে আশা ৰাখিছোঁ আমি এই লকডাউনৰ সময়বোৰ এনেই পাৰ নকৰে আমি আজিৰ পৰাই আমি আমাৰ যি ঘৰৰ আগফালে পিছফালে থকা এক কঠা দুকঠা মাটিত আমি শাক পাচলি খেতি কৰিবলৈ আৰম্ভ কৰোঁ আহক ৰাইজ আপোনালোকে ভালদৰে থাকক লকডাউনৰ সময়ত যি নিয়ম কানুন আপোনালোকে মানি চলক কুশলে থাকক ভালে থাকক ধন্যবাদ